নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যেটো ভিডিঅ' চাই আপোনালোকে আচৰিত হ'ব এনেকুৱা এজন নৰপিশাচ যেটো নৰপিশাচে এনেকুৱা কিছুমান কাণ্ড কৰিছে যেটো কাণ্ড পুলিচেও ভাবি পোৱা নাছিল যে এই মানুহজনে এনেকুৱা কাণ্ড এটা কৰিব যিজন মানুহৰ নাম আছিল ৰাহুল সিং জাট আৰু এই মানুহজন আছিল হাৰিয়ানাৰ আৰু সৰুৰে পৰা তাৰ পলিঅ'ৰ দুখৰ বাবে এখন ভৰি খৰাকৈ হি খোজ কাঢ়িছিল আৰু হিয়াৰ সৰুৰে পৰা ইচ্ছা আছিল গাড়ী ড্ৰাইভাৰ হ'বলৈ আৰু হি গাড়ী ড্ৰাইভাৰ হ'ব নোৱাৰিল তাৰ ভৰিখনৰ বাবে কিন্তু হি গাড়ী ড্ৰাইভাৰ হোৱাৰ বিপৰীতে হি অইন এটা কাম কৰিছিল আৰু সেই কামটো হ'ল গাড়ী চুৰি গাড়ীৰ তেল চুৰি কৰা বা গাড়ী চুৰি কৰা আৰু এই গোটেই ঘটনাবোৰ যি মই আপোনালোকক কৈ আছোঁ এই ঘটনাবোৰ কোৱাৰ উদ্দেশ্য এটাই যোৱা 24 নৱেম্বৰ তাৰিখে গুজৰাটত এটা ৰেলৱে ষ্টেচনৰ কাষত সেই মানুহজনে এজনী 19 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰি ডিঙিত চেপি সেই মহিলা ছোৱালীগৰাকীক মৃত্যুমুখলৈ আগুৱাই দিয়ে আৰু মৃত্যুমুখলৈ দিয়াৰ পিছতো হি তাত এনেই নাথাকে হি যেতিয়া তাইক মাৰি পেলাই ভাগৰি পৰাৰ পিছত তাৰ ভোকো লাগিছিল ভোক লগাৰ পিছত হি সেই ঠাইৰ পৰা অলপ দূৰলৈ গৈ তাৰ যিবোৰ বস্তু আছিল সেইবোৰ তাতেই থৈ পেলাই হি গৈ তাত পানী এবটল খায় আৰু লগতে কিছুমান জুচ খায় বা কল খাই পেলাই হি আকৌ ঘূৰি আহে তাৰ বস্তুখিনি নিম বুলি কিন্তু বস্তুখিনি নিবলৈ আহোঁতে হিয়াৰ আকৌ এবাৰ মন যায় সেই ছোৱালীজনীৰ সৈতে সেই মৃত শৰীৰটোৰ সৈতে তেনেকৈ ধৰ্ষণ কৰিবলৈ আৰু হি আকৌ সেই কামটোতে লিপ্ত হৈ পৰে কিন্তু কিছু সময়ৰ পিছত যেতিয়া সেই ছোৱালীগৰাকী নিজৰ ঘৰত ঘূৰি নহাত কাৰণ সেই ছোৱালীজনী সদায় সেই ৰাস্তাৰেই কলেজলৈ অহা যোৱা কৰিছিল আৰু হিদিনাও ঠিক তেনেকৈ সেই ৰাস্তাটোৰে তাই কলেজলৈ গৈছিল কিন্তু ঘূৰি অহা টাইমত যেতিয়া ঘৰলৈ ঘূৰি নাহিল ঘৰৰ মানুহবোৰে অলপ তাইক সেই ৰাস্তাটোৰে বিচাৰি গৈছিল আৰু বিচাৰি যোৱা সময়তে তেখেতসকলে তাইক সেই অলপ জংগলৰ ভিতৰত দেখা পায় আৰু দেখা পোৱাৰ পিছত তাইৰ ওচৰলৈ যায় আৰু ঠিক ঘৰৰ মানুহবোৰ সেই ওচৰলৈ যোৱাৰ আগতে হি আচলতে অলপ শব্দ পাইছিল মানুহ অহাৰ আৰু সেইবাবে তাৰ বেগ আৰু তাৰ এটা ছুৱেটাৰ আছিল আৰু সেই বেগৰ ভিতৰত কেইটামান স্পৰ্টিং আছিলে টি-চাৰ্ট আৰু লগতে এটা মোবাইল চাৰ্জাৰ আছিলে সেই গোটেইবোৰ তাতে এৰি তাৰ পৰা পলায়ন কৰে আৰু এই ঘটনাটো যেতিয়া ঘৰৰ মানুহে দেখা পায় ছোৱালীজনী তাত পৰি আছে তেতিয়া লগে লগে পুলিচক ফোন কৰে পুলিচে আহি সেই গোটেই কাপোৰ বেগবোৰ লয় আৰু তেনেকুৱা কাপোৰ পিন্ধা মানুহ কোনোবাই দেখিছে নেকি সেই বুলি ওচৰে পাজৰে খুধে আৰু লগতে সেই যিটো ষ্টেচন আছিলে ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচনতো মানুহবোৰক খুধে লগতে সিসিটিভি কেমেৰাবোৰ বিচাৰ কৰে সিসিটিভি কেমেৰাবোৰত যেতিয়া বিচাৰে তেনেকুৱা মানুহ এজনো পোৱা নগল কাৰণ সেইটো সৰু ৰেলৱে ষ্টেচন আছিলে আৰু সেইবাবে তাত হিমান সিসিটিভি কেমেৰাও নাছিল কিন্তু পুলিচৰ এতিয়া বৰ ডাঙৰ পৰীক্ষা যেন তেখেতসকলে অনুভৱ কৰিলে কাৰণ কোনো উপায় নাই কোনো সাক্ষী নাই কোনেও দেখা নাই সেইবাবে তেওঁলোকৰ এইটো এটা যেন ডাঙৰ পৰীক্ষাহে সেইবাবে তেখেতসকলে কি কৰিলে ওচৰে পাজৰে যিমান ৰেলৱে ষ্টেচন আছিলে সেই ৰেলৱে ষ্টেচনবোৰত সেই ছুৱেটাৰটো আৰু লগতে তেনেকুৱা বেগ লোৱা কোনোবা মানুহ দেখিছে নেকি সেই বেগ আৰু ছুৱেটাৰৰ ফটোবোৰ তেখেতসকলৰ যি চোৰাংচোৱা আছে সেইবোৰক বিতৰণ কৰি দিয়া আৰু লগতে ষ্টেচনত থকা কিছুমান দোকানীবোৰক সেই ফটোবোৰ দি দিয়ে আৰু এনেতে এদিন এটা ৰেলৱে ষ্টেচনৰ পৰা এজন দোকানীয়ে পুলিচৰ তাত ফোন কৰে যে অকমান আগতে ৰৈ থকা ট্ৰেইন এখনত ঠিক তেনেকুৱাই ছুৱেটাৰ পিন্ধা মানুহ এজন ট্ৰেইনত উঠিছে বুলি আৰু লগে লগে পুলিচ আহি পায় কিন্তু পুলিচ অহাৰ ঠিক কিছু সময় আগতে ট্ৰেইনখন তাৰ পৰা চলি দিয়ে আৰু চলাৰ লগে লগে সেই পুলিচবোৰে আকৌ নেক্সট যেটো ৰেলৱে ষ্টেচন আছিলে সেই ৰেলৱে ষ্টেচনত ফোন কৰি দিয়ে আৰু ফোন কৰি দিয়াত সেই ৰেলৱে ষ্টেচনত গৈ আগতেই পুলিচ কিছুমান তাত উপস্থিত হৈ থাকে আৰু ট্ৰেইনখন ৰখাৰ লগে লগে সেই মানুহজনক আটক কৰে আৰু সেই মানুহজনক আটক কৰাৰ পিছত যেতিয়া তাক কুবাই আৰু লগতে তাক যেতিয়া প্ৰশ্ন কৰে যিবোৰ কথা হি কয় পুলিচক এই কথাবোৰ শুনিলে আপুনি আচৰিত হ'ব সেইবাবে আপুনি ভিডিঅ'টো চাই যাওক আৰু এই গোটেই ঘটনাবোৰ হৈছে গুজৰাটৰ এই গোটেই ঘটনাটো আৰু এজন বিকলাংগ মানুহে এই গোটেই ঘটনাটো হল অপৰাধী
আৰু এই অপৰাধীজনে যিখিনি আপোনালোকক কৈছোঁ তাতকৈ বহুত দুগুণ সি বেছি ডাঙৰ অপৰাধ কৰিছে, যিখিনি অপৰাধ মই আপোনালোকক আকৌ ক'বলৈ বাকী আছে, সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। সেই মানুহজনে তেলেংগানাৰ চিকন্দৰাবাদ ৰেলৱে ষ্টেচনত 24 নৱেম্বৰ তাৰিখে যিদিনাখন সি ধৰা পৰিছিলে, সেই দিনাখনেই সি এগৰাকী মহিলাক তাইৰ হাতত যিবোৰ বস্তু আছিলে সেইবোৰ লুটি পেলাই তাইক ট্ৰেইনতেই হত্যা কৰি সেই ট্ৰেইনতেই কম্বল এখন জাপি শুৱাই থৈ সি তাৰ পৰা পলায়ন কৰে। 19 নৱেম্বৰ তাৰিখে কাটিহাৰ এক্সপ্ৰেছত ঠিক তেনেকৈয়ে এগৰাকী বৃদ্ধ মহিলাক চাকুৰে ডিঙিত ৰেপি পেলাই হত্যা কৰে আৰু তেখেতৰ তাত যিবোৰ বস্তু বাহিনী আছিলে সেইবোৰ গোটেইবোৰ লৈ তাৰ পৰা পলায়ন কৰে। আৰু যিটো ঘটনা মই আপোনালোকক অকণমান আগতে কৈছোঁ সেইটো হ'ল গুজৰাটৰ ৱালচাদ বুলি এডোখৰ ঠাই আছে, আৰু 14 নৱেম্বৰ তাৰিখে এই গোটেই ঘটনাটো কৰিছে 19 বছৰীয়া তাই ছেকেণ্ড ইয়াৰত পঢ়ি থকা এজনী ছোৱালী আছিলে, আৰু তাইৰ সৈতে এনেকুৱা কুকৰ্ম কৰিছে আৰু মাৰাৰ পিছতো সি আকৌ বহুত কেইবাৰ তাইৰ সৈতে এনেকুৱা বেয়া কামবোৰ কৰে। 4 নম্বৰত আপোনালোকক কৈছোঁ মই 25 অক্টোবৰ তাৰিখে 25 অক্টোবৰ তাৰিখে কৰ্ণাটকত এনেকুৱাকৈয়ে বিকলাংগ ট্ৰেইনত ডব্বাত এগৰাকী মহিলাক তাতেও সি ডিঙি চেপি তাইক মৃত্যুমুখলৈ আগুৱাই দিয়ে। আৰু লাষ্ট যিটো ঘটনা মই সেইটো ঘটনা আপোনালোকক কওঁ, মহাৰাষ্ট্ৰৰ সোলাপুৰ ৰেলৱে ষ্টেচনৰ ওচৰত 17 পৰা 21 অক্টোবৰৰ ভিতৰত পুনেৰ পৰা কন্যাকুমাৰী যোৱা ট্ৰেইন এখনত মহিলা এগৰাকীক সি ঠিক তেনেকুৱাই বেয়া কাম কৰি পেলাই তাইক তাতেই ডিঙি চেপি মাৰি পেলায়। গতিকে ইমান এজন ডেঞ্জাৰাছ মানুহ, যিবোৰ বিকলাংগ মানুহ দেখি আমি সচৰাচৰ আমি পুতৌ কৰোঁ বা আমাৰ দুখ লাগে সেইবোৰ চাই, কিন্তু এনেকুৱা কিছুমান মানুহৰ বাবে সেই গোটেই বিকলাংগ মানুহবোৰে আজি বদনাম হ'বলগীয়া হৈছে। আৰু লগতে সেই বিকলাংগ মানুহবোৰৰ ওচৰত যিমানবোৰ বিশ্বাস আছিলে মানুহৰ, এই বিশ্বাসঘাত কৰা যেন সেই মানুহজনে আজি দেখুৱাই দিছে। গতিকে যিকেই নহওক ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এনেকুৱাই এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।